মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আজি আমি হনাহাট যিটো আন্তঃৰাষ্ট্ৰীয় বজাৰ আছে তাত কিন্তু দীৰ্ঘদিনৰ পৰা এক সিন্ডিকেট ৰাজ চলাই আছে। ইয়াৰ লগত চৰকাৰ জড়িত আছে আৰু এই সিন্ডিকেট ৰাজ বন্ধ কৰাৰ দাবীত আজি আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগতে এক প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আমি ইয়াৰ পৰা দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে যদি সিন্ডিকেট ৰাজ বন্ধ নকৰে তেতিয়াহ'লে ইয়াতকৈ আৰু ভয়াৱহ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। ইতিমধ্যে যোৱা 21 তাৰিখত আমাৰ ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আখিৰ খানক গোলগঞ্জ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়াই মাতি নি তাত কি কৰিছিল বনচহী কৰিছিল। বনচহী কৰাৰ পিছত থানাৰ পৰা ওলাই আহিছিল। ওলাই অহাৰ পিছত তাতে কি কৰিছিল সিন্ডিকেট বাহিনীৰ যিটো গুণ্ডাৰ লিডাৰ আছে সঞ্জয় চিলৰ নেতৃত্বত কিন্তু আখিৰ খানক মাৰপিট কৰিছিল। আমি দাবী উত্থাপন কৰিছোঁ যে যিসকলে আখিৰ খানক মাৰপিট কৰিছে আমি এটা 24 ঘণ্টীয়া সময়সীমা বান্ধি দিছোঁ। ধুবুৰী জিলা আৰক্ষী অধীক্ষকক আমি দাবী উত্থাপন কৰিছোঁ যে সিন্ডিকেটৰ ৰাজ বন্ধ কৰিব লাগে আৰু আখিৰ খানক গ্ৰেপ্তাৰকাৰীসকলক আক্ৰমণকাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগিব। নহ'লে অনাগত দিনত আমি ইয়াতকৈ ভয়াৱহ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। এই সিন্ডিকেট সঞ্জয় চিলৰ নেতৃত্বত চলি আছে। তেওঁ আচলতে এটা চৰকাৰী চাকৰি কৰে, গতিকে বিজেপিৰ আশীৰ্বাদত তেওঁ এই সিন্ডিকেট চলি আছে। গতিকে আমি দেখি আহিছোঁ বিভিন্ন সময়ত চৰকাৰে কৈ আছে, ডাইনামক মুখ্যমন্ত্ৰীয়ে কৈ আছে যে অসমৰ কত কি নাই সিন্ডিকেট চলা নাই, কিন্তু আমি দেখি আহিছোঁ যে ধুবুৰী জিলাত বিভিন্ন সিন্ডিকেট চলিছে। মহৰ সিন্ডিকেটৰ পৰা আৰম্ভ কৰি গৰুৰ সিন্ডিকেটৰ পৰা আৰম্ভ কৰি ব্ৰইলাৰ সিন্ডিকেটৰ পৰা আৰম্ভ কৰি ইফালে হনাহাট যিটো আন্তঃৰাষ্ট্ৰীয় বজাৰ আছে তাতে শিল বালি আৰু কয়লাৰ বৃহৎ এটা সিন্ডিকেট চলাইছে আৰু ইয়াৰ লগত চৰকাৰ প্ৰত্যক্ষভাৱে জড়িত আছে। গতিকে যদি চৰকাৰ জড়িত নহয় তেনেহ'লে এটা সিন্ডিকেট কেতিয়াও নচলে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ চৰকাৰৰ গৃহ বিভাগ তথা অসমৰ আৰক্ষী সঞ্চালক প্ৰধানজনক জি পি সিংহা কৰি আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে এই সিন্ডিকেট ৰাজ বন্ধ কৰিব লাগে আৰু আমাৰ ধুবুৰী জিলাৰ সাধাৰণ সম্পাদক আখিৰ খানক যিসকল সিন্ডিকেটকাৰীয়ে তথা আক্ৰমণকাৰীয়ে তেওঁক আক্ৰমণ কৰিছে তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি আইনগতভাৱে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদৰে দাবী উত্থাপন কৰিছোঁ।